মোৰ লগত পৰহি কথা হৈছে, পৰহি 6 দিনা হৈছে মোৰ লগত কথা। তেখেতে মোক ফোন কৰিছিলে, তাৰপিছত মই ফোনটো উঠাব পৰা নাছিলোঁ, মিটিঙত আছিলোঁ। মই পিছত কল বেক কৰিছোঁ, তেখেতে মোক এবাৰ লগ কৰিব বিচাৰিছে। এইখিনিয়ে কথা, বাকী আৰু মোৰ লগত বেলেগ কথা হোৱা নাই। তেখেতক সুধিব লাগিব, সেইটো আমি নাজানো। কাৰণ মই জানো ৰাজেন গোহাঁই ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত আহি নিশ্চিতভাৱে তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে। তেখেতৰ ত্যাগ আছে, কিন্তু তেখেতে ভোগো কৰিছে। মানে এতিয়া দুইচাম ব্যক্তি, কিছুমানে নিজকে ত্যাগী বুলি কয় আৰু এতিয়াবিলাকক ভোগী বুলি কয়। এই ত্যাগী আৰু ভোগী দুয়োটাই হয় ৰাজেন গোহাঁই ডাঙৰীয়া, আৰু সকলো আছে আমাৰ তাতে। ময়ো ত্যাগী ভোগী, মই এটা সময়ত ত্যাগ কৰিছোঁ, মই ত্যাগো কৰি ভোগো কৰিছোঁ। এতিয়া ভোগ মানে সেই ভোগ নহয়, তেন ভুঞ্জিতা, যিখিনি লাগে মোক সেইখিনি ভোগ কৰিম। গতিকে এটা শাৰীত যদি পেলাই দিওঁ কেৱল ত্যাগী, তাৰপিছততো 4বাৰ MP হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল। গতিকে তাৰপিছত আমাৰ বহুত জ্যেষ্ঠ কাৰ্যকৰ্তা আছে, ত্যাগ কৰিছে। দলে সময়ত সুবিধা সুযোগ পালে তেওঁলোকক সন্মান দি আছে। ৰাজেন গোহাঁই ডাঙৰীয়াকো আমি ভৱিষ্যতে সন্মান দিম। যদি তেওঁ এনেকুৱা কথাবিলাক দলৰ ফৰামত ক'ব আহি, কাৰ্যালয়ত ক'ব আহি, ক'ত তেওঁলোকে এতিয়া মিডিয়াৰ কথাত কোনোবা কংগ্ৰেছ দলৰ সমালোচনাত যদি কোনোবাই যদি বক্তব্য দিয়ে, সেইটো তেওঁৰ নিজা কথা, তাকতো আমি বাধা দিব নোৱাৰোঁ। মোক সকলোৰে আছে।